আজি গুৱাহাটীৰ উজান বজাৰস্থিত বিবেকানন্দ কেন্দ্ৰীয় প্ৰেক্ষাগৃহত সদৌ অসম সাহিত্য সন্মিলনৰ উদ্যোগত আৰু বৰ্ণ প্ৰিণ্টাৰ্ছ এণ্ড পাব্লিছাৰ্ছৰ সহযোগত আয়োজন কৰা হয় বিশেষ অনুষ্ঠান। যশস্বী সাহিত্যিক হোমেন বৰগোহাঞিদেৱৰ জন্মদিন উদযাপনৰ লগতে প্ৰদান কৰা হয় হোমেন বৰগোহাঞি সাহিত্য বঁটা 2025। ডিব্ৰুগড় জিলাৰ টিংখঙৰ বিশিষ্ট সাহিত্যিক ডাক্তৰ অতুল বৰগোহাঞিদেৱক প্ৰদান কৰা হয় এই বঁটা। বঁটাত আছে 51,000 টকা, মানপত্ৰ, গামোচা আৰু গ্ৰন্থৰ টোপোলা। এই অনুষ্ঠানতে বিশিষ্ট সাহিত্যিক সুমিত্ৰা গোস্বামীৰ শিশু উপন্যাস জোনাকী কাৰেঙত কোনে বিন বাই আৰু প্ৰয়াত কৃষ্ণ বৰুৱাৰ গ্ৰন্থ সংকলন ধুমুহাৰ শেষত আৰু মঞ্জিতা শৰ্মাৰ সাধুকথাৰ পুথি সাধুকথাৰ ভাণ্ডাৰ উন্মোচন কৰা হয়। হোমেন বৰগোহাঞিৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণ কৰে সদৌ অসম সাহিত্য সন্মিলনৰ সভাপতি ৰবচন বৰুৱা আৰু কাৰ্যকাৰী সভাপতি ৰঞ্জিত বৰ্মনে। অনুষ্ঠানত অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক ডক্টৰ জগদীশ পাটগিৰিয়ে হোমেন বৰগোহাঞিদেৱৰ জীৱন আৰু সাহিত্য কৃতিৰ আলোকপাত কৰি ভাষণ প্ৰদান কৰে। আজি যেটো অনুষ্ঠান এই অনুষ্ঠানৰ প্ৰথমে মই ধন্যবাদ জানাইছোঁ, আপোনালোককো ধন্যবাদ জানাইছোঁ। আৰু সঁচাকৈ মই আজি বিশেষভাৱে গৌৰৱান্বিত, যিহেতুকে মহান ব্যক্তিজনৰ ডক্টৰ হোমেন আমাৰ হোমেন গোহাঞি ডাঙৰীয়াৰ জন্মদিনত এই বঁটা আমাক দি বিশেষভাৱে অনুপ্ৰাণিত কৰিছে আৰু আমি ভৱিষ্যতেও আমি এই ক্ষেত্ৰত আগবাঢ়ি যাম। অসমীয়া সাহিত্য জগতত আমি আমাৰ অৰিহণা সামান্যতম হ'লেও আমি অৰিহণা যোগাই যাম বুলি আমি আজিৰ তাৰিখত দৃঢ় প্ৰতিজ্ঞ।